নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকৰ বাবে এটি ভাল খবৰ হয়। এডুকেশ্যনেল নটিচ আহিছে, যিহেতু আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডিপাৰ্টমেণ্টৰ পৰা বা আপোনালোকৰ কণ্ডাক্ট যোনটো ইনষ্টিটিউটে কৰিব তাৰ পৰা এডুকেশ্যনেল নটিচ এটা আহিছে। ইমান দিনৰ পিছত আপোনালোকৰ এই নটিফিকেশ্যন আহিছে, যিহেতু সকলোৱে অপেক্ষা কৰি আছিলে যে BSc নাৰ্ছিঙৰ এডমিশ্যন বা আপোনালোকৰ এডমিশ্যনৰ বাবে এপ্লাই প্ৰথমে কৰিব লাগিব। এপ্লাই কেতিয়ানো আহিব বা এণ্ট্ৰেঞ্চ কেতিয়া পতা হ'ব, সকলোবোৰ ডিটেইলছত সুধি আছিলে। তো আমি বিশেষকৈ এই ভিডিঅ'টোত আপোনালোকৰ সকলোবোৰ ডিটেইলছত কথা পাতিম যে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যননো কেতিয়া হ'ব। তো বৰ্তমানলৈকে আপোনালোকৰ এডুকেশ্যনেল নটিচখন কেৱল মাত্ৰ নিউজ পেপাৰতহে পাব্লিছ হৈছে। অফিচিয়েল ৱেবছাইট যোনটো নেকি আপোনালোকৰ www.ssuhs আপোনালোকৰ মুকলি হোৱা নাই। মই তাতে চেক কৰিলোঁ, তাতো আপোনালোকৰ মুকলি হোৱা নাই। কেৱল মাত্ৰ নিউজ পেপাৰত আহিছে এডুকেশ্যনেল নটিচ বুলি আপোনালোকে দেখা পাবা। আছাম ট্ৰিবিউন বা অসমীয়া প্ৰতিদিনত আপোনালোকে চালে দেখা পাই যাব। তো আবেলি আপোনালোকৰ যিহেতু অফিচিয়েল ৱেবছাইটত আহি যাব, তাতে আপোনালোকে ক্লিক কৰি অনলাইন আজিৰে পৰা কৰিব পাৰিব। আমি ডিটেইলছত কথা পাতিম, যিহেতু এই ভিডিঅ'টোত চাই থাকিব। স্পেচিয়েল ভিডিঅ' হয় আপোনালোকৰ বাবে, যে ইমান দিনৰ অপেক্ষাৰ মূৰত আহিছে আজি আপোনালোকৰ ভাল খবৰ এটা। তো এডুকেশ্যনেল নটিচ এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন বোথ দি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটছ অফ আছাম ফৰ দি ছেশ্যন 2024। তো 2024 বৰ্ষত যোনসকল কেণ্ডিডেটে অপেক্ষা কৰি আছিলে যে BSc নাৰ্ছিঙত এণ্ট্ৰেন্স দিম, পাছ কৰিম আৰু নিজৰ সপোন পূৰণ কৰিম বুলি, তো তেওঁলোকৰ বাবে বহুতো ভাল খবৰ। তো আজিৰ নটিচখনত কিনো আহিছে সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। তো স্কিপ নকৰাকৈ সকলো চাব। আৰু এতিয়ালৈকে যদি আপোনালোকৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, তেন্তে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে ক্লিক কৰি জইন হৈ ল'ব, যাতে আপোনালোকে প্ৰতিটো খবৰৰ আপডেটসমূহ পাই থাকে। তো নটিচখনত দিয়া আছে ইন পাৰ্চুৱেন্স অফ দি আছাম গেজেট নটিফিকেশ্যন। ইয়াতে গেজেট নটিফিকেশ্যনৰ নাম্বাৰটো দিয়া আছে MER 206054/786। তো ডেটেড 7/11/2023। The entrance examination for selection of candidates for admission into BSc nursing course in both the government and private institutes of Assam for the session 2024 is going to be held on 9/6/2024. তো আপোনালোকৰ এক্সাম হ'ব 9/6/2024 জুনত হ'ব। আপোনালোকৰ এক্সাম 9 জুনত আপোনালোকৰ এক্সাম হ'ব 2024 বৰ্ষৰ বাবে। যোনটো BSc নাৰ্ছিং কেণ্ডিডেটসমূহ চিলেকশ্যন কৰিব, সেইটো 9 জুনত আপোনালোকৰ এক্সাম হ'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম চেল বি এভেইলেবল অন ইউনিভাৰ্চিটি ৱেবছাইট। তো ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি বা মই আপোনালোকক শেষত জনাই দিম যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব বা কেনেকৈ ফেচিলিটিসমূহ পাব। তো এইটো ৱেবছাইটত www.ssuhs.in আপোনালোকে আজিৰে পৰা অথবা 9/5 আজি যিহেতু 9 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 9 to 24 ডেটলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। কেৱল মাত্ৰ 15 দিন দিছে আপোনালোকে অনলাইন কৰিবলৈ। তো 15 দিনৰ ভিতৰতে সকলোখিনিয়ে আবেদন কৰিব লাগিব। দি অনলাইন এপ্লিকেশ্যন ফৰ্ম মাষ্ট বি ফিল আপ আফটাৰ কেয়াৰফুলি গয়িং থ্ৰু দি ইনষ্ট্ৰাকশ্যন গিভেন এলং উইথ দি ফৰ্ম। তো ভালদৰে আপোনালোকে কেয়াৰফুলি ইনষ্ট্ৰাকশ্যনসমূহ পঢ়ি কৰি আপোনালোকে ফিল আপ কৰিব লাগিব। যিহেতু যদি এটাও আপোনালোকৰ ভুল হয়, তেন্তে আপোনালোকে পিছত কেঞ্চেল কৰি দিয়া হ'ব পাৰে। তো 9 তাৰিখৰ পৰা অথবা আজিৰে পৰা যোনসকল হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট আজি যিহেতু ৰিজাল্ট লাভ কৰিছে, তেওঁলোকেও আজিৰে পৰা এপ্লাই কৰিব পাৰিব। যিহেতু তেওঁলোকে এক্সামত যদি পাছ কৰিছে বা সেই নাম্বাৰসমূহ পাইছে যে এপ্লাই কৰিবৰ বাবে বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, তেন্তে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কেনেকৈ কৰিব, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক এটা ভিডিঅ' কৰি দেখাম যে আপোনালোকে BSc নাৰ্ছিঙৰ বাবে কেনেকৈ এপ্লাই কৰিব। যদিহে আপোনালোকে নিজে কৰিব নোৱাৰে বা অনলাইন দোকানত যাব নিবিচাৰে, তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ দি দিম। আমাৰ টীমৰ LWK টীমৰ এজনৰ আমি অফিচিয়েল নাম্বাৰ বা অফিচৰ নাম্বাৰটো দি দিম, তাতে আপোনালোকে যোগাযোগ কৰিব যে অনলাইন কৰিবলৈ আছিলে বুলি। তো আপোনালোকৰ ডকুমেণ্টছসমূহ খোজা হ'ব বা আপোনালোকে হোৱাটছআপ যোগে প্ৰেৰণ কৰিব PDF আকাৰে বা ফটো হিচাপে স্পষ্টকৈ ফটো মাৰি, তেন্তে আমি অনলাইনটো কৰি দিম কিবা এটা এমাউণ্টটো আপোনালোকক জনাই দিছোঁ। 100 रुपिसत আপোনালোকৰ অনলাইনটো কৰি দিয়া হ'ব। লগতে আপোনালোকে এপ্লিকেশ্যন ফিজটো
পে'মেণ্টৰ সময়ত দিলেও হ'ব, বাকীখিনি অনলাইন কৰি দিয়াৰ পিছত 100 টকাটো আপোনালোকে আমাৰ টীমক আমি স্কেনাৰখন দি দিম বা QR কোডটো দি দিম, তাতে আপোনালোকে পে' কৰি দিব লাগিব। তো আপোনালোকে নিজে ঘৰতে থাকি সম্পূৰ্ণ এতিয়া অনলাইনটো কৰিব পাৰিব আমাৰ টীমৰ সৈতে, আৰু ভালদৰে পঢ়া শুনা কৰিব পাৰিব এতিয়াৰে পৰা। আৰু বেছি দিন নাই, যিহেতু 9 তাৰিখে আপোনালোকৰ এক্সাম পালেহি, মাত্ৰ আপোনালোকৰ এমাহ আছে ধৰি লওক। তো এমাহৰ ভিতৰত সকলোখিনি আপোনালোকে চিলেবাছ কমপ্লিট কৰিব লাগিব। তো আশা কৰিছোঁ ভিডিঅ'টো বুজি পালে। তো আকৌ এটি নতুন ভিডিঅ' লৈ আহিম আপোনালোকক, আপোনালোকৰ এপ্লাই প্ৰচেছটো দেখুৱাম নেক্সট ভিডিঅ'ত আমি যেতিয়া আহে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।